সো স্টুডেন্টস তোমালোকে দেখা পাইছে আজি যেহেতু এইচএছৰ ৰিজাল্ট দিছে সো তেওঁলোকে নোটিফিকেশন এটা আপলোড কৰিছে পাব্লিশ কৰিছে আৰু তাত কৈছে যে ৰিচেকিংৰ কাৰণে তোমালোকে তাৰ দুদিন পিছত এপ্লাই কৰিব পাৰিবা অৰ্থাৎ 1 মে তাৰিখৰ পৰা তোমালোকক সেই লিংকটো এক্টিভেট কৰি দিয়া হ'ব এক্টিভেট বৰ্তমানলৈকে হোৱা নাই 1 তাৰিখৰ পৰা তোমালোকক ৰিচেকিংৰ লিংকটো এক্টিভেট তেওঁলোকে কৰি দিব সো তোমালোকে তাৰ কাৰণে এপ্লাই কৰিব পাৰিবা লগতে তোমালোকে নোটিফিকেশনটো দেখা পাইছা যে যিকেইজন ষ্টুডেণ্টে ৰিচেকিংৰ কাৰণে এপ্লাই কৰে অৰ্থাৎ যিকেইজন ষ্টুডেণ্টৰ নিজৰ নম্বৰখিনিৰ লগত সন্তুষ্ট হোৱা নাই তেওঁলোকে নিজৰ উত্তৰ বহীখন পুনৰীক্ষণ কৰিব পাৰিব হোৱা মই যেটো ভিডিও দিছিলো তাত মোক বহুতে প্ৰশ্ন কৰিছিল যে কিমান টকা ফিজ দিব লাগিব ইয়াত তেওঁলোকে কৈছে যে ₹500 প্ৰতিখন সাবজেক্টত তোমালোকে দিব লাগিব ইয়াত পইণ্ট নম্বৰ 5 ত লিখা আছে ফিজ ফৰ ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্টস along with obtaining scanned copy of answer script for all theory question papers only অৰ্থাৎ যিকেইখনত তোমালোকৰ থিওৰি কোৱেশ্চন পেপাৰ তোমালোকে আনিব পাৰিবা আৰু ইয়াৰ পৰা তোমালোকে 500 কৈ পে কৰিব লাগিব আৰু পইণ্ট নম্বৰ 6 ত লিখা আছে যে ৰিচেকিং প্ৰসেস যেটো হয় হেতু কেনেকুৱা তো ৰিচেকিং প্ৰসেছত তোমালোকক অলৰেডি মই কৈছো আকৌ এবাৰ কৈ দিও যে ৰিচেকিং প্ৰসেছত তোমালোকৰ বহিটো নতুনকৈ তেওঁলোকে নাচাই তেওঁলোকে জাস্ট কেইটামান বস্তু চেক কৰিব ইয়াৰ প্ৰথমটো হৈছে ৰিটোটেলিং অফ মাৰ্কস এৱাৰ্ডেড বাই দা এক্সামিনাৰ এক্সামিনাৰ জনে তোমালোকক যিখিনি নম্বৰ দিছিল তেওঁলোকে এবাৰ যোগ কৰি চাব ৰিএডিশন কৰিব যদি এডিশন কৰতে সপোজ তোমালোকে পাব লাগে 50 যদি ৰিএডিশন কৰতে হয় 55 তেতিয়া হল তোমালোকৰ 5 মাৰ্ক বাঢ়িব এনেকুৱা প্ৰসেস তোমালোকে এটা বুজি পাইছা এসেসমেন্ট অফ আনসার্স হুইচ হ্যাভ অর হ্যাজ বিন লেফট আউট আনইভ্যালুয়েটেড অর্থাৎ সপোজ 10টা প্ৰশ্নৰ উত্তৰ তোমালোকে কৰি আহিছা বা যিজন টিচাৰে চেক কৰিছিল কপিটো তেওঁ কেৱল 9টা কুৱেশ্যনৰ আনসাৰে চেক কৰিছে এটা কুৱেশ্যন তেওঁৰ বাই মিস্টেক ৰৈ গৈছে তেতিয়া হলে এইটো এটা ৰিচেকিংৰ পাৰ্ট হ'ব তেওঁলোকে সেই কুৱেশ্যনটোৰ আনসাৰ চেক কৰিব আকৌ এবাৰ চেক কৰিব আৰু তাত যিখিনি নম্বৰ তোমালোকে পাব লাগে সেইখিনি তেওঁলোকে দি দিব এন্ড last but not the least correction of wrong entry of marks of any manner or nature already মই তোমালোকক কৈছো যে যদি কোনোবা এটা কুৱেশ্যনত 5 মাৰ্কস আছে তোমালোকক সপোজ 1 মাৰ্ক দিছে বা তোমালোকৰ আনসাৰটো বহুত বেছি ভাল হৈছিল তেতিয়া হয়তো তেওঁলোকে কিছু এডজাস্টমেন্ট কৰিব এডজাস্টমেন্ট কৰি কিনাই তোমালোকৰ নম্বৰখিনি অলপ বঢ়াই দিব সেই তেওঁলোকে এটা এডজাস্টমেন্ট কৰিব আৰু তেওঁলোকে এইটো ভালদৰে গম পাব জাস্ট নোটিফিকেশনটো যিখিনি লিখা আছে সেইখিনি জাস্ট মই তোমালোকক বুজাই দিবলৈ ট্ৰাই কৰিছো তাৰ পিছত লিখা আছে পইণ্ট নম্বৰ 7 যে 30 দিনৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দি দিব তেওঁলোকে অৰ্থাৎ আজি হৈছে 28 অফ এপ্ৰিল প্ৰথম মে মাহৰ প্ৰথম বা 1 তাৰিখে তোমালোকৰ অনলাইন লিংক যেটো আছে সেই লিংকটো এক্টিভেট তেওঁলোকে কৰিব 15 দিনৰ তোমালোকক সময় দিব অৰ্থাৎ 15 মে লৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা তাৰ পিছত তোমালোকক ৰিজাল্ট যেটো আছে সেই ৰিজাল্টটো জুনৰ 10-15 তাৰিখৰ ভিতৰত তেওঁলোকে দি দিব 30 দিনৰ ভিতৰত from the last date of application অৰ্থাৎ 15 মেৰ পৰা 30 দিনৰ ভিতৰত তেওঁলোকে ৰিজাল্টটো দি দিব ৰিজাল্টটো তেওঁলোকে ওয়েবসাইটত দিব যদি তোমালোকৰ মাৰ্কছখিনি বাঢ়ে নতুন এখন মাৰ্কছিট আহিব তোমালোকে সেইখন নিজে ডাউনলোড কৰিব নোৱাৰা হয়তো তোমালোকক যেটো প্ৰসেস আছে লেটাৰ অন তোমালোকে যেটো প্ৰসেস কৰিব লাগিব সেইটো প্ৰসেস মই তোমালোকক কৈ দিম তোমালোকে টেনচন ল'ব নালাগে জাস্ট তোমালোকে ৰিচেকিংৰ কাৰণে যদি এপ্লাই কৰিব খুজিছা যদিহে তোমালোক বহুত বেছি কনফিডেন্ট হয় কাৰণ বহুতখিনি গ্লিচ এৰৰ টেকনিক্যাল এৰৰ কিছুমান ডাটা এন্ট্ৰিত মিস্টেক হ'ব পাৰে বা কিছুমান আনসাৰ্স তেওঁলোকে নাচাই হয় এনেকুৱা ধৰণৰ এই বস্তুটো মানে হৈ থাকে আৰু তো সেই তোমালোকক মই সাজেষ্ট কৰিম তোমালোকে ৰিচেকিং কৰিব পাৰিবা ৰিচেকিং কৰি যদি তোমালোকৰ নম্বৰখিনি বাঢ়ে তেতিয়া হলে তোমালোকে নতুনকৈ এখন মাৰ্কশিট পাবা তিনিখন সাবজেক্টত তোমালোকে ম্যাক্সিমাম ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব পাৰিবা ইংলিশ অসমীয়া দুয়োখন কোৰ সাবজেক্ট এই দুয়োখন কোৰ সাবজেক্টৰ কাৰণে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু পইণ্ট নম্বৰ 10 ত কৈছে পইণ্ট নম্বৰ 10 স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্ট উইল বি সেন্ট টু দ্য এপ্লাইড candidates through email given by the candidates at the time of application তোমালোকে এপ্লিকেশনৰ সময়ত এটা তোমালোকে ইমেইল দিব লাগিব লগৰে ফোন নম্বৰ দিব লাগিব সেই ইমেইলটো তেওঁলোকে কি কৰিব যেদিনাখন ৰিজাল্ট দিব সেই ৰিজাল্টৰ দিনাখন তেওঁলোকে OMR নহয় এটো আনসাৰ স্ক্ৰিপ্টৰ ফটোকপি তেওঁলোকে তাত পঠাই দিব তেওঁলোকে তাত PDF হিচাপে পঠাই দিব তোমালোকে এটো চেক কৰিব পাৰিবা চাব পাৰিবা যে কোড ভুল হৈছে কোড কি হৈছে আৰু এইখিনি তোমালোকে নিজে চেক কৰিব পাৰিবা এতিয়া তোমালোকে চাব পাৰিবা যে ইয়াত কিছুমান জেনাৰেল ইনস্ট্ৰাকশনছ দিয়া আছে The portal link will be opened after 2 days of declaration of result অর্থাৎ 1 মে তাৰিখে লিংকটো এক্টিভেট কৰি দিব candidates has to apply within 15 days from the date of opening the link অৰ্থাৎ 15 মে লৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা the detailed instruction for the application process will also be available in the link যিখিনি কৰিব লাগে সবখিনি তেওঁলোকে লিংকটোত অলৰেডি কৰি থৈ দিছে
নো এপ্লিকেশ্যন উইল বি একচেপ্টেড উইদাউট ফি এণ্ড নো অফলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড। বহুতে কি কৰে যে বহুতে RTI কৰে, অফলাইন RTI অৰ্থাৎ পইচালেৰে তেওঁলোকে এপ্লিকেশ্যন লিখে বা কিছুমান কৰে আৰু এটা প্ৰচেছ এটা আছে RTI বুলি, সেইটো কৰে। সেইটো কৰিলে কিন্তু তোমালোকৰ একো নহ'ব, তোমালোকে জাষ্ট এতিয়া অনলাইন এপ্লাই কৰিব লাগিব। তোমালোকে হয়তো এইখিনি বস্তু গম পাইছা, বাকী পইণ্ট যিকেইটা আছে এই পইণ্টকেইটা ইমান এটা ইম্পৰ্টেণ্ট নহয় বাৰু, সেইকাৰণে মই ডিছকাছ কৰা নাই। আৰু তোমালোকে এটা কথা সুধিছিলা যে নম্বৰ কমিব পাৰে নেকি? নম্বৰ তোমালোকৰ নকমে, যদি তোমালোকে যোগ্য হয় 100% তোমালোকে কনফিডেণ্ট হয় নিজৰ আনচাৰ্ছখিনিক লৈ, তেতিয়াহ'লে তোমালোকে নম্বৰখিনি বাঢ়িব, কিন্তু তোমালোকৰ নম্বৰ নকমে। চ' তোমালোকে এইটো কথা নাভাবিবা যে নম্বৰ কমিব বুলি। চ' মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে যদি ভবাতকৈ বহুত বেছি কম নম্বৰ পাইছা, ভালদৰে আনচাৰ্ছখিনি লিখিছিলা, দেন তোমালোকে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিবা। অল প্ৰচেছ মই তোমালোকক জনাই দিছোঁ। তোমালোকক যেতিয়া লিংকটো এক্টিভেট হ'ব 1 তাৰিখে, মই তোমালোকক ভিডিঅ' বনাই দেখাই দিম কেনেকৈ কৰিব লাগে, ক'ত কৰিব লাগে, নিজৰ মোবাইলত তোমালোকে কেনেকৈ কৰিবা, গোটেইখিনি প্ৰচেছ মই তোমালোকক A to Z দেখাই দিম। অ'কে, চ' এইখিনি আছিল আজিৰ কাৰণে। তোমালোকৰ হয়তো বহুখিনি ডাউট ক্লিয়াৰ হৈছে বুলি মই ভাবিছোঁ। চ' থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'।